যোৱা 21 তাৰিখে এটা দুখদায়ক ঘটনা এখন গাঁৱত ঘটি গৈছিল। নিশ্চয় আপোনালোকে গম পায়, দুজনী ছোৱালী 15 বছৰ বয়স আছিল, ক্লাছ 9ত পঢ়িছিল। এজনীৰ নাম আছিল সৰিতা আৰু এজনীৰ নাম আছিলে আনন্দ। তো দুইজনী 15 বছৰ আছিল। আৰু যিখিনি গম পালোঁ, সেইদিনাখন যথেষ্ট বৰষুণ হৈছিল আৰু বৰষুণত তিতি যোৱাৰ কাৰণে মাষ্টৰে তেওঁলোক ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। আৰু ঠিক তেনেকৈ ঘৰলৈ আহিছিল আৰু গম পোৱা গৈছিল যে তেওঁলোক নাইকিয়া হৈ গৈছে, তেওঁলোকক বিচৰা হৈছিল। তো নিশ্চয় এখন সৰু গাৰ্ডেনৰ কাষত এটা ডাঙৰ পুখুৰী, সেই পুখুৰীত দুইজনীৰ মৃতদেহ পোৱা গৈছে। ইতিমধ্যে গম পোৱা মতে প্ৰায় পানী সেই সময়ত 11 ফুটমান পানী আছিল আৰু এইটো JCB দি মাটিটো ওলোৱাৰ কাৰণে য'ত 11 ফুটলৈকে দ তেনেকৈ এটা পুখুৰীত এই মৃতদেহটো পোৱা গৈছে। তো আমিও সেইদিনাখন পাৰ্লিয়ামেণ্টত এছেম্বলিত আছিলোঁ, আমাৰ লোকেল MLA ডাঙৰীয়াও আছিল। সেইদিনাখন আমাৰ শপত গ্ৰহণ চলি আছিল আৰু সেইদিনাখনেই অৰ্থাৎ এই খবৰটো আমি পাইছিলোঁ। আৰু যোৱাকালি ইতিমধ্যে আপোনাক গম পাইছে, এছেম্বলি হ'ল, শেষ হ'ল আৰু মই ইয়াৰ বিধায়কক ক'লোঁ এবাৰ যাব লাগিব। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে যে আমাৰ ফালৰ পৰা যিটো এককালীন সাহাৰ্য দিয়া হয় সেইটো তেওঁৰ ঘৰত দি থৈ আহিব লাগিব। আৰু পুলিচে নিজৰ কামখিনি কৰি আছে, এই কথাবিলাক আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু নিশ্চয় এটা দুখদায়ক ঘটনা হৈছে। আমি নিশ্চয় শোক প্ৰকাশ কৰিছোঁ, তেওঁলোকৰ পৰিয়ালক মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি এককালীন সাহাৰ্য হিচাপে 2 লাখ টকা ইতিমধ্যে তেওঁলোকক RTGS কৰি দিয়া হ'ব, তাৰ কপি দি দিয়া হৈছে। স্যাৰ, পৰিয়ালৰ বক্তব্য আপুনি শুনিলে, স্থানীয় জনসাধাৰণৰ বক্তব্য শুনিলে, আপুনি স্যাৰ কি ভাবে ঘটনাটো? নিশ্চয় মই কথাবিলাক শুনিছোঁ আৰু নিশ্চয় মই ইয়াৰ পুলিচ প্ৰশাসনৰ লগতে কথাবিলাক আলোচনা কৰিম, লগতে মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰাম। স্যাৰ, পৰিয়ালে মুখ্যমন্ত্ৰী নিশ্চয় লগ পাম, তেওঁকতো ক'বই লাগিব মই গৈছিলোঁ বুলি। স্যাৰ, তদন্ত প্ৰক্ৰিয়া ভাল হোৱা নাই বুলি তেওঁলোকৰ পৰা এই কথাখিনি শুনিলোঁ। আপোনালোকে CBI তেওঁলোকে তদন্ত বিচাৰিছে। চাওক, এইটো মুখ্যমন্ত্ৰীক কোৱা হ'ব আৰু মইতো কৈ দিব নোৱাৰোঁ। মন্ত্ৰী হিচাপে আপোনাৰ প্ৰথম নামনি অসম নিশ্চয় বহুত পৰিকল্পনা আছে, কাৰণ আপোনালোক জানেই 3টা বিভাগৰ মই মন্ত্ৰী হৈছোঁ। এতিয়া আপোনালোক গম পাইছে, ৰূপান্তৰ নামৰ এটা আমাৰ ডিপাৰ্টমেণ্ট আছে, য'ত নেকি অসম চৰকাৰৰ যিবিলাক ডেভেলপমেণ্টৰ কাম হয় সেই ৰূপান্তৰ যোগেদি, অৰ্থাৎ সেই ডিপাৰ্টমেণ্ট যোগেদি বিভিন্ন ডিপাৰ্টমেণ্ট লৈ যায়। MLA ফাণ্ড, MP ফাণ্ড, NAC, ডোনাৰ, এইবিলাক কাম হয় ৰূপান্তৰ যোগেদি স্কিমবিলাক যায়। তাৰ দ্বিতীয়টো হৈছে চাহ জনজাতি বা আদিবাসী। মই সেই জনগোষ্ঠীৰে হওঁ। এই ছোৱালী দুজনী ঢুকাইছে, তেওঁলোক সেইটো জনগোষ্ঠীৰে হয়, যাৰ কাৰণে মই আহিবলগীয়া হ'ল। নহ'লে আমাৰ আৰু মন্ত্ৰী আছিল, তেওঁলোক আহিব পাৰিলেহেঁতেন, সেইকাৰণে আহিছিলোঁ। আৰু তৃতীয়টো হৈছে লেবাৰ ৱেলফেয়াৰ। এই 3টা বিভাগৰ মই দায়িত্ব পাইছোঁ আৰু নিশ্চয় খুব নিষ্ঠাৰে এটা কাম কৰিম, কাৰণ ময়ো ভাৰত চৰকাৰৰ মই মন্ত্ৰী আছিলোঁ, আপোনালোক জানে, ৰাজ্যমন্ত্ৰী হিচাপে। তেতিয়া মই পেট্ৰলিয়াম, নেচাৰেল গেছ আৰু লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, 2টা ডিপাৰ্টমেণ্ট আছিল। সেইকাৰণে লেবাৰ ৱেলফেয়াৰটোৰ বিষয়ে মই অলপ বিতংভাৱে জানো। ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ একেই নিয়ম নীতিবিলাক। আৰু নিশ্চয় চাহ জনজাতি আৰু আদিবাসী, এইটোত অলপ আমাৰ জনগোষ্ঠীৰ কথা আছে, ডেভেলপমেণ্ট কেনেকৈ হ'ব, কি হ'ব, কথাবিলাক আছে। তেনেকৈ আমি নিশ্চয় এতিয়া পূৰ্ণাংগ পৰ্যায়ৰ মন্ত্ৰী সভাখন গঠন হোৱা নাই। এতিয়া মুঠেই মোক জানে মুখ্যমন্ত্ৰীক আদি কৰি 4জনহে ইতিমধ্যে শপত গ্ৰহণটো হৈছে আৰু দায়িত্ব আমি পাইছোঁ আৰু তেনেকৈ দায়িত্বভাৰ লৈছোঁ। আৰু নিশ্চয় অসমৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম, অসমীয়াৰ কাৰণে কাম কৰিম। নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত সপোন, আৰু আপোনালোকে জানে যোৱাকালি আমিতো নিৰ্দেশিকা মানুহ নহয়, কিন্তু মই নিশ্চয় বিষয়টো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাকী মন্ত্ৰী কেনেকৈ কেতিয়া দিব, কিবা খবৰ আছে? চাওক, কোৱা অসুবিধা হৈছে, মই এটা সৰু মন্ত্ৰী, আৰু সৰু মন্ত্ৰী মানে মই পাৰ্টীৰ এজন কাৰ্যকৰ্তা। আৰু হয়, মই পাৰ্টীত 27-28 বছৰ হৈ গ'ল, ভাৰতীয় জনতা পাৰ্টি, আৰু চেণ্ট্ৰেলৰ 3টা বিভাগৰ মন্ত্ৰী আছিলোঁ। 7 বাৰ ইলেকশ্যন খেলিছোঁ, 6 বাৰ জিকিছোঁ, এবাৰ হাৰিছোঁ। আৰু নিশ্চয় এইবিলাক আমাৰ কাম কৰিব পাই মই নিজকে ধন্য মানিছোঁ। ভাৰত চৰকাৰৰ মই 3টা বিভাগৰ মন্ত্ৰী আছিলোঁ, মোদী ডাঙৰীয়াৰ লগত 3টা বিভাগৰ মন্ত্ৰী হৈছিলোঁ, তাতো বহুত কাম কৰিলোঁ। আৰু নিশ্চয় আশা
এই অসমত আমাক সকলো সহায় সহযোগ কৰে আমি অসম চৰকাৰ